সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন সম্পৰ্কে। ইতিমধ্যে আমি কেনেকৈ ডাটা প্ৰেজেন্টেশন কৰে সেই সম্পৰ্কে আলোচনা কৰিছিলো। ইয়াৰ আগৰ ভিডিঅটোত আমি ডায়াগ্ৰামেটিক প্ৰেজেন্টেশনৰ ওপৰত আলোচনা কৰিছিলো আৰু আজি আমি আলোচনা কৰিম গ্ৰাফিক্যাল প্ৰেজেন্টেশন অফ ডাটা। এটা গ্ৰাফিক্যাল প্ৰেজেন্টেশন হল লেখৰ সহায়ত তথ্য কেনেকৈ উপস্থাপন কৰা হয়। ইতিমধ্যে ডায়াগ্ৰামৰ সহায়ত কেনেকৈ কৰা হয় আমি গম পাইছো আৰু সেই একেখিনি তথ্যকে আমি কি কৰিব পাৰো লেখৰ সহায়তো উপস্থাপন কৰিব পাৰো। গতিকে লেখৰ সহায়ত তথ্যসমূহ উপস্থাপন কৰিবলৈ যাওঁতে গ্ৰাফিক্যাল যেটো ৰিপ্ৰেজেন্টেশন হয় সেই ৰিপ্ৰেজেন্টেশনটো কি আমি এবাৰ চাই লওঁ। Graphical representation is a method to show and represent values, increases, decreases and comparison. অৰ্থাৎ যিকোনো তথ্যবিলাকৰ তথ্যসমূহৰ বা ভ্যালুবিলাকৰ যিকোনো তথ্যৰ কি হৈছে বৃদ্ধি হ্ৰাস বৃদ্ধি বা তুলনা সেই সম্পৰ্কে কি কৰিব পাৰি লৈখিক উপস্থাপনৰ দ্বাৰা দেখুৱাব পাৰি। ই এটা পদ্ধতি। ছাত্ৰ-ছাত্ৰীসকলে কথাটো মন কৰিব যে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন ইজ এ মেথড, ই প্ৰসেস নহয় কিন্তু ই এটা মেথড হয়। এতিয়া গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অৰ্থাৎ তথ্যৰ লৈখিক উপস্থাপনত আমি এটা কথা দেখিলো যে আমি তথ্যসমূহ কি কৰিম তথ্যসমূহ আমি গ্ৰাফত অংকন কৰি দেখুৱাম আৰু সেই তথ্যসমূহৰ পৰা আমি কি কৰিব পাৰিম তথ্যসমূহৰ হ্ৰাস বৃদ্ধি তথ্যসমূহৰ তুলনা এইবিলাক আমি সহজে কি কৰিব পাৰিম গ্ৰাফৰ সহায়ত দেখুৱাব পাৰিম। ঠিক আছে। এতিয়া অবজেক্টিভস খিনি কি আমি চাই লওঁ অৰ্থাৎ উদ্দেশ্য কি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনৰ উদ্দেশ্য কি। ডাটা আমি বহুত ডাটা ইতিমধ্যে আমি সংগ্ৰহ কৰি কেনেকৈ উপস্থাপন কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিছো। এতিয়া আমি পোৱা গোটেই তথ্যবিলাক আমি কি কৰিব পাৰো বিভিন্ন ধৰণে কি কৰিব পাৰো উপস্থাপন কৰিব পাৰো। এতিয়া আমি গ্ৰাফত উপস্থাপন কৰাৰ উদ্দেশ্যনো কি কি আমি সেইটো চাই লওঁ। প্ৰথম উদ্দেশ্যটো আহিলে টু মেক কমপ্লেক্স ডাটা সিম্পল অৰ্থাৎ যিবিলাক জটিল ডাটা যিবিলাক জটিল তথ্য সেই জটিল তথ্যখিনি কি কৰিব পাৰো আমি সিম্পল মানে খুব সৰলভাৱে আমি কি কৰিব পাৰো তথ্যসমূহ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনৰ দ্বাৰা উপস্থাপন কৰিব পাৰো। নেক্সট আহিলে টু মেক কম্পেৰিজন অৰ্থাৎ ডাটাবিলাকৰ মাজত তুলনা কৰাটো কি হৈছে সহজ কৰিবলৈ আমি কি কৰো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনৰ আশ্ৰয় ল'ব পাৰো বা আমি লওঁ। নেক্সট আহিলে টু মেক মোৰ ডিটেইল এনালাইসিস তথ্যসমূহৰ অতিৰিক্ত ব্যাখ্যা কৰিবৰ কাৰণে তথ্যসমূহৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যৰ সম্পূৰ্ণ ব্যাখ্যা কৰিবৰ কাৰণে আমি কি কৰিব পাৰো কি কৰো তথ্যসমূহ লৈখিক উপস্থাপন কৰোঁ। গতিকে সেই তিনিটাই হ'ল ইয়াৰ মেইন অবজেক্টিভস। নেক্সট আহিলে এতিয়া এই গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনৰ সুবিধাবিলাকনো কি কি আমি হেবু চাওঁ। এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনৰ সুবিধাৰ আমি প্ৰথম কথাটো এটা কথা চাওঁ যে ই কি হৈছে এট্ৰেক্টিভ অৰ ইমপ্ৰেছিভ মানে ই দেখিবলৈ বস্তুটো খুব মনোমোহা হয় যেতিয়া আমি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰোঁ মানে লৈখিক উপস্থাপনৰ দ্বাৰা যেতিয়া আমি তথ্যসমূহ উপস্থাপন কৰোঁ তেতিয়া কি হয় তথ্যসমূহ খুব আকৰ্ষিত হয় আৰু আকৰ্ষণীয় হয়। নেক্সট আহিলে সিম্পল এণ্ড আণ্ডাৰষ্টেণ্ডেবল অৰ্থাৎ খুব সহজ হয় বুজিবলৈ দেখাৰ লগে লগে কথাখিনি বুজিব পাৰে সকলো মানুহে কি হৈছে সৰলভাৱে কথাখিনি বুজাত সহজ হয়। নেক্সট আহিলে ইউজফুল ইন কম্পেৰিজন এইটো এটা গুৰুত্বপূৰ্ণ কথা যে তথ্যসমূহ কি হৈছে পোৱাৰ লগে লগে আমি তথ্যসমূহ কি দেখাৰ লগে লগে আমি লৈখিক উপস্থাপনত তথ্যসমূহ দেখাৰ লগে লগে আমি কি কৰিব পাৰোঁ তাক তুলনা কৰিব পাৰোঁ মানে কোনটো কেনেকুৱা। এতিয়া বিভিন্ন ধৰণৰ খেল যেতিয়া হয় তেতিয়া দেখা যায় যে গ্ৰাফত স্ক্ৰীনত দেখুৱাই থাকে গ্ৰাফ টানি টানি দেখুৱাই থাকে। ঠিক তেনেকৈ অৰ্থনীতিৰ বিভিন্ন উত্থান পতনবিলাক যে জিডিপি ইমান হৈছে বা গ্ৰছ যিটো আমাৰ ডমেষ্টিক প্ৰডাক্ট মানে জিডিপি কথাই কৈছোঁ। নেক্সট আহিলে ইনকাম লেভেল ইমান এনেকুৱা আৰু এমপ্লয়মেণ্ট লেভেল ইমান সেইবিলাক কি হয় গ্ৰাফ এনেকৈ দেখুৱাই পেলাই আঁকি দেখুৱাব পাৰে। দেখুৱালে আমি গম পাওঁ যে এইটো গ্ৰাফডাল ইয়াৰ পৰা ইয়ালৈ গৈছে গতিকে বাঢ়িছে নে কমিছে তললৈ আহিলে আমি গম পাম যে ডিক্ৰিজ হৈছে ওপৰলৈ গ'লে ইনক্ৰিজ হৈছে গতিকে এনেধৰণে কি কৰিব পাৰি তথ্যসমূহ তুলনা সহজ কৰি দিব পাৰি। নেক্সট পইণ্টটো হ'ল ন' নিড অফ মেথমেটিকেল নলেজ। এতিয়া এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা মানে জেনেৰেল পিপুলৰ কাৰণেও সাধাৰণ ব্যক্তিৰ বাবেও কি হৈছে এই গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন এটা সহজ হয় খুব সহজভাৱে তেওঁলোকে বুজি পায় মানে মেথমেটিকেল কনচেপ্ট নহ'লেও গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰিব পাৰি। নেক্সট আহিলে হেল্পফুল ইন প্ৰেডিকশ্যন অৰ্থাৎ ভৱিষ্যতবাণী কৰাৰ ক্ষেত্ৰত কি হৈছে এই গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনৰ দ্বাৰা তথ্য উপস্থাপন কৰিলে এটা ডাঙৰ সুবিধা হয়। ঠিক আছে এইখিনি হ'ল ইয়াৰ এডভান্টেজ। নেক্সট আহিলে ডিফাৰেন্সেছ বিটুইন ডায়াগ্ৰামছ এণ্ড গ্ৰাফছ অৰ্থাৎ ডায়াগ্ৰাম আৰু গ্ৰাফ এই দুয়োটাৰেনো পাৰ্থক্য কি কি
আমি পাৰ্থক্যটো চাওঁ যিহেতু দুয়োটা বস্তুতে আমি কি কৰিম তথ্যই উপস্থাপন কৰিম ডায়েগ্ৰামৰ সহায়তো কৰিব পাৰোঁ আৰু গ্ৰাফৰ সহায়তো কৰিব পাৰোঁ কিন্তু ইয়াৰ ডিফাৰেন্স নিশ্চয় আছে এতিয়া আমি এটা কথা প্ৰথম ইয়াৰ ডিফাৰেন্সটো চাই লওঁ যে অল গ্ৰাফছ আৰ ডায়েগ্ৰাম বাট নট অল ডায়েগ্ৰামছ আৰ গ্ৰাফ দিছ মিনছ ডেট ডায়েগ্ৰাম ইজ অনলি এ ছাবছেট অফ গ্ৰাফ এতিয়া আমি কি ইয়াত ক'লে যে অল গ্ৰাফছ আৰ ডায়েগ্ৰাম সকলো গ্ৰাফেই হৈছে ডায়েগ্ৰাম বাট নট অল ডায়েগ্ৰামছ আৰ গ্ৰাফ কিন্তু ডায়েগ্ৰামবিলাক কি হৈছে গ্ৰাফ নহয় অৰ্থাৎ ইয়াত কোৱা হৈছে যে ডেট মিনছ ডায়েগ্ৰাম ইজ অনলি এ ছাবছেট অফ গ্ৰাফ অৰ্থাৎ ডায়েগ্ৰামবিলাক হৈছে চিত্ৰ হৈছে কি গ্ৰাফৰ এটা ছাবছেট মানে উপসংহতি এটা উপসংহতি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে 19ত পাইছে মনত আছে গতিকে আমি কি কৰিব পাৰিম ডায়েগ্ৰামক গ্ৰাফৰ এটা উপসংহতি বুলি ক'ব পাৰিম ঠিক আছে প্ৰথমটো ৰিলেশ্যনশ্বিপ বা ডিফাৰেন্সেছ নেক্সট আহিলে ডায়েগ্ৰামছ নেভাৰ ৰিপ্ৰেজেণ্ট এনি মেথমেটিকেল ৰিলেশ্যন ডায়েগ্ৰাম কি ক'লে ডায়েগ্ৰামবিলাকে কোনো ধৰণৰ গাণিতিক সম্পৰ্ক ব্যাখ্যা নকৰে বাট গ্ৰাফছ অলৱেজ প্ৰেজেণ্ট মেথমেটিকেল ৰিলেশ্যনশ্বিপ বিটুইন দ্য ভেৰিয়েবলছ কিন্তু গ্ৰাফে কি কৰে সদায় গ্ৰাফ অলৱেজ প্ৰেজেণ্ট মেথমেটিকেল ৰিলেশ্যনশ্বিপ বিটুইন দ্য ভেৰিয়েবলছ মেথমেটিকেল ৰিলেশ্যনশ্বিপটো গ্ৰাফে দেখুৱায় দুয়োটা তথ্যৰ মাজত নেক্সট আহিলে ডায়েগ্ৰামছ আৰ ড্ৰন অন প্লেইন পেপাৰ আমি দেখিছোঁ ডায়েগ্ৰামবিলাক আমি আগতে আঁকিছিলোঁ যে আমি যেতিয়া দণ্ডচিত্ৰ আঁকিছোঁ এইবিলাক আমি কিহত আঁকিছিলোঁ এনেকৈ দণ্ডচিত্ৰ আগতে প্লেইন পেপাৰত আঁকিছোঁ কিন্তু কি হৈছে গ্ৰাফছ আৰ একুৰেটলি ড্ৰন অন গ্ৰাফ পেপাৰ গ্ৰাফবিলাক কিন্তু আমি ক'ত আঁকিব লাগিব গ্ৰাফ পেপাৰত আঁকিব লাগিব আমি কি কৰিব নোৱাৰোঁ এনেকৈ প্লেইন কাগজত আমি কি কৰিব নোৱাৰোঁ বা উকা কাগজত আমি লেখ অংকন কৰিব নোৱাৰোঁ ঠিক আছে এইকেইটা হ'ল ডিফাৰেন্সেছ নেক্সট আৰু এটা আমি ডিফাৰেন্সেছ আৰু বহুত আছে অৱশ্যে আমি আৰু ক'ব পাৰোঁ যে ডায়েগ্ৰামছ হেল্পছ আছ মেকিং কেন কম্পেৰিজন বিটুইন দ্য ডাটাবিলাকৰ মাজৰ যিটো তুলনা সেইটো কি হয় ডায়েগ্ৰামে সহজ কৰে আৰু কিন্তু আমাৰ যি গ্ৰাফে কি কৰে গ্ৰাফ হেল্পছ আছ ইন ষ্টাডিং দ্য কজ এণ্ড ইফেক্ট ৰিলেশ্যনশ্বিপ বিটুইন দ্য ডাটা তথ্য আমি গ্ৰাফ আঁকোতে গ্ৰাফৰ মাজৰ যিটো ৰিলেশ্যনশ্বিপ দুটা তথ্যৰ মাজৰ যি ৰিলেশ্যনশ্বিপ মানে সম্পৰ্ক সেইটো আমি গম পাম কিন্তু ডায়েগ্ৰামত কিন্তু গ্ৰাফে কি কৰে তথ্য দুটাৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ কাৰণ কি সেই সম্পৰ্কৰ কাৰণটো আমাক কি কৰে ব্যাখ্যা কৰাত বা ইফেক্ট কি প্ৰভাৱ কি সেই সম্পৰ্কে ব্যাখ্যা কৰাত আমাক সহায় কৰে ঠিক আছে এইখিনিয়ে হ'ল আমাৰ অবজেক্টিভছ এডভান্টেজেছ এণ্ড ডিফাৰেন্সেছ এতিয়া আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ টাইপবিলাক কি সেইটো চাই লওঁ টাইপছ অফ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন গ্ৰাফছ অফ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন এণ্ড গ্ৰাফছ অফ টাইম ছিৰিজ অৰ্থাৎ বাৰম্বাৰতা বিভাজন লেখ আৰু ইটো হ'ল কাল শ্ৰেণী লেখ এতিয়া আমি ইয়াত বিশেষভাৱে আলোচনা কৰিম গ্ৰাফছ অফ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন এতিয়া গ্ৰাফছ অফ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনৰো বিভিন্ন ভাগ আছে আমি বিভিন্ন ধৰণে কি কৰিব পাৰোঁ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনবিলাকক আমি গ্ৰাফত উপস্থাপন কৰিব পাৰোঁ গ্ৰাফৰ দ্বাৰা উপস্থাপন কৰিব পাৰোঁ এতিয়া প্ৰথমটো আহিলে হিষ্টগ্ৰাম হ'ল স্তম্ভ লেখ নেক্সট আহিলে ফ্ৰিকুৱেঞ্চি পলিগনটো হ'ল আমাৰ বহুভুজ মানে বাৰম্বাৰটা বহুভুজ নেক্সট আহিলে ফ্ৰিকুৱেঞ্চি কাৰ্ভ বাৰম্বাৰটা লেখ নেক্সট আহিলে কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি কাৰ্ভ অৰ অবিভ মানে সঞ্চয়ী বাৰম্বাৰটা লেখ বা তোৰণ এতিয়া ইয়াত আমি প্ৰথম আজি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত আমি অকল হিষ্টগ্ৰাম সম্পৰ্কে আলোচনা কৰিম হিষ্টগ্ৰাম কেনেকৈ কি আৰু হিষ্টগ্ৰাম কেনেকৈ অংকন কৰিব লাগে এটা হিষ্টগ্ৰাম কি আমি চাওঁ হিষ্টগ্ৰাম ইজ গ্ৰাফ বাই হুইচ উই ৰিপ্ৰেজেণ্ট দ্য ফ্ৰিকুৱেঞ্চিজ অফ ভেৰিয়াছ ক্লাছ ইণ্টাৰভেলছ অফ এ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন উইথ দ্য হেল্প অফ ভাৰ্টিকেল এডজাষ্টমেণ্ট rectangles drawn on a horizontal axis অৰ্থাৎ আমি কি কৰিব পাৰিম যে সমান্তৰাল অক্ষত আমি কি কৰিম সমান্তৰাল অক্ষত সঞ্চয় যিবিলাক আমাৰ ক্লাছ ইণ্টাৰভেল দিয়া থাকিব মানে শ্ৰেণী অন্তৰাল দিয়া থাকিব সেই শ্ৰেণী অন্তৰালবিলাকক লৈ আমি কি কৰিম তাৰ যিটো ফ্ৰিকুৱেঞ্চি থাকিব মানে বাৰম্বাৰতা থাকিব সেই বাৰম্বাৰতাবিলাকক আমি কি কৰিম সন্নিহিত আয়ত ক্ষেত্ৰৰ দ্বাৰা উপস্থাপন কৰিম এতিয়া ছাত্ৰ ছাত্ৰীসকলে এইটো এটা হিষ্টগ্ৰাম কি বুলি যদি কয় তেওঁলোকে তেতিয়াহ'লে এই ডেফিনেশ্যনটো দিব পাৰে বা এনেকৈও ক'ব পাৰে যে যি লেখৰ দ্বাৰা বাৰম্বাৰতা বিভাজনৰ প্ৰত্যেক শ্ৰেণী বিভাগৰ
ধাৰা বা বাৰম্বাৰতাবিলাকক আমি কি কৰিম কিছুমান সন্নিহিত আয়তক্ষেত্ৰৰ দ্বাৰা উপস্থাপন কৰা হয় তাকে আমি কি বুলি ক'ম তেনে স্তম্ভলেখ বুলি ক'ম ঠিক আছে অৰ্থাৎ হিষ্টগ্ৰাম বুলি ক'ম এতিয়া এইখিনিলৈকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে যে আমি লেখটো কেনেকৈ অংকন কৰিম সেইটো আমি দেখুৱাই দিব লাগিব এটা আমি সেইটো কাৰণে কি কৈছোঁ প্ৰব্লেম লৈ লৈছোঁ কুৱেশ্যন এটা আমাৰ ওচৰত আছে কুৱেশ্যনটো হ'ল যে ড্ৰ এ হিষ্টগ্ৰাম ফ্ৰম দ্য ফলোয়িং ডাটা তলৰ তথ্যৰ পৰা এটা হিষ্টগ্ৰাম অংকন কৰা হিষ্টগ্ৰামত দিছে যে ক্লাছ ইণ্টাৰভেলবিলাক 10 to 20, 20 to 30, 30 to 40, 40 to 50, 50 to 60 আৰু ফ্ৰিকুৱেঞ্চিখিনি দিয়া আছে এতিয়া আমি ক্লাছ ইণ্টাৰভেলখিনি চাওঁ যে ইয়াত কি হৈছে ক্লাছ ইণ্টাৰভেলত 10 to 20 অৰ্থাৎ ইয়াৰ যিটো ক্লাছ ইণ্টাৰভেলৰ যিটো ৰেঞ্জ সেইটো হ'ল কিমান 10 20 to 30 10 গতিকে ইকুৱেল ইণ্টাৰভেল যেতিয়া হয় ক্লাছ ইণ্টাৰভেলটো যদি ইকুৱেল হয় তেতিয়া আমি হিষ্টগ্ৰাম কেনেকৈ অংকন কৰিম আৰু যদি ক্লাছ ইণ্টাৰভেলটো ইকুৱেল নহয় আনইকুৱেল হয় তেতিয়া আমি কেনেকৈ কৰিম আজি আমি সেই দুটা তেনেকুৱা ধৰণৰ দুটা এক্সাম্পলৰ ইয়াত সমাধান কৰি দেখুৱাম ঠিক আছে এতিয়া ড্ৰ এ হিষ্টগ্ৰাম ফ্ৰম দ্য ফলোয়িং ডাটা এইটোৰ পৰা আমি চাওঁ এতিয়া প্ৰথম দিনে আমি কি কৰিম আমি প্ৰথমতে স্কেলৰ সহায় ল'ব লাগে সদায় সেইটো কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব এতিয়া ইয়াত আমি ধৰিলোঁ OX আৰু ইয়াত ওপৰত সদায় OY এইফালে আহিলে X এতিয়া আমি ইয়াৰ যিটো হৰাইজেণ্টেল এক্সিছ ইয়াত আমি কি লিখিম ক্লাছ ইণ্টাৰভেল ইয়াত আমি লিখিলোঁ ক্লাছ ইণ্টাৰভেল আৰু এইফালে আহিব আমাৰ ফ্ৰিকুৱেঞ্চি ঠিক আছে এতিয়া আমি ক্লাছ ইণ্টাৰভেলবিলাক দেখিছোঁ 10 to 20 গতিকে আমি 0 to পৰা ইয়াত 10 ধৰিলোঁ 10 এইফালে আহিলে 20 30 40 50 আৰু 60 আমাৰ হাইয়েষ্ট আছে এইকেইটা কিন্তু সমান হ'ব লাগে মই আন্দাজত ধৰোঁতে অকণমান ইফালে লৈছে 60 স্কেল সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰিবই লাগিব এতিয়া চাওঁ 10 to 20 0 to 10 0 to 10ৰ পাছত আমাৰ আছে 10 to 20 10 to 20 আমাৰ কিমান আছে 4 গতিকে এইফালে আমি ধৰিবলৈ আছে এইফালে আমাৰ হাইয়েষ্ট ফিগাৰ আছে 20 গতিকে আমি কেনেকৈ ধৰিব পাৰোঁ 5কে ধৰিব পাৰোঁ 0 to 5 10 ফ্ৰিকুৱেঞ্চি আমি অকণমান কম কৰিছোঁ 10 তাৰপিছত আহিলে 15 এফালে হ'ল 20 এফালে হ'ল 25লৈকে আমি ধৰি থ'লোঁ এতিয়া 10 to 20 এইটো ক্লাছ ইণ্টাৰভেলত আমাৰ কি আছে 4 গতিকে আমি এইখিনিলৈকে আমাৰ কি হ'ব আয়ত ক্ষেত্ৰটো আমি ইমানলৈকে উঠাম এইটো হ'ল 4 এইটো বেছি হৈছে এইটো স্কেল ল'ব এইটো ছাত্ৰ ছাত্ৰীসকলে এইটো 4 ঠিক আছে গতিকে আমি ফ্ৰিকুৱেঞ্চি দিলোঁ কিমান 4 নেক্সট আহিলে 20 to 30 ইয়াত আছে আমাৰ কিমান ফ্ৰিকুৱেঞ্চি 10 গতিকে এইখিনিৰ পৰা আমাৰ এইটো আহিব ইমানত এইটো আমি ইয়াত টানিম আৰু এইফালে আমাৰ ইয়াত যাব এডাল আমাৰ একেই থাকিব এফালে থাকিব 10 গতিকে এইটো মিলাই দিব দেখিবলৈ বেয়া হৈছে যিহেতু মই হাতেৰে আঁকিছোঁ 10 গতিকে 20 to 30 ইয়াত আহিলে কিমান 10 নেক্সট আহিলে 30 to 40 গতিকে 30 to 40ত আমাৰ আছে 20 ইমানত আহিব গতিকে আমি 40 এইটো কি হ'লে লৈ যাম ইমানলৈ লৈ যাম 20 পোনে পোনে লৈ যাম আৰু আমি এইটো মিলাই দিম ইয়াত ঠিক আছে এইটো আমি মিলাই দিম এইটো হ'ল আমাৰ কিমান 30 to 40 ইণ্টাৰভেলত নেক্সট আহিলে 40 to 50ত আছিলে 15 গতিকে 15 এইটো আমাৰ ইয়াত আহিব আমি এইখিনি দিম ঠিক আছে এইটো হ'ল আমাৰ 15 ঠিক আছে নেক্সট আহিলে 50 to 60ত আছে আমাৰ 6 5ৰ পৰা অকণমান ওপৰলৈ যাব এইটো আহিলে 6 এইটো হ'ল 6 গতিকে আমি এতিয়া ইয়াত ফ্ৰিকুৱেঞ্চিবোৰ লিখি দিম 4 10 20 15 এইটো হ'ল 6 এতিয়া এইটোৱে হ'ল কি হিষ্টগ্ৰাম নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আঁকিব লাগে বুজি পাইছে খুবেই সহজ হয় আৰু বহুত ইণ্টাৰেষ্টিং হয় এতিয়া ইয়াত এটা কথা কিন্তু মন কৰিব লাগিব যে আমি স্কেলটো কি ধৰিছোঁ এইটো আমি গ্ৰাফতো আঁকিব পাৰোঁ
এতিয়া আমি ইয়াত স্কেলটো কি ধৰিছোঁ চাব লাগে যে ইয়াত আমি কি কৰিছোঁ এটা আমি যদি এইটো বৰ্গক্ষেত্ৰ এটা বুলি ধৰোঁ তেতিয়া আমি এটা বৰ্গক্ষেত্ৰকে 10 বুলি ধৰিছোঁ বুলি ক'ব পাৰোঁ কিন্তু আমি সেইটো গতিকে স্পষ্টকৈ ইয়াত বস্তুটো উল্লেখ থাকিব লাগে এইফালে আমি 0 to 5ৰ পৰা 10লৈ ধৰিছোঁ ইয়াত 5 ডিফাৰেঞ্চ ইয়াত কি হৈছে 10 ডিফাৰেঞ্চ আৰু এটা কথা আমি দেখিলোঁ যে যেতিয়া আমি বাৰ ডায়েগ্ৰাম আঁকিছিলোঁ বাৰ ডায়েগ্ৰামৰ সৈতে চিত্ৰটো একেই সেইটো কথা কিন্তু ছাত্ৰ ছাত্ৰীসকলে চাব কিন্তু এটা কথা মনত ৰাখিব লাগে যে বাৰ ডায়েগ্ৰামত কি হয় ইয়াৰ যিটো এইবিলাক যিবিলাক আয়তক্ষেত্ৰবিলাকৰ মাজত ডিফাৰেঞ্চ থাকে আমি দেখিছিলোঁ যে বাৰ ডায়েগ্ৰামটো কেনেকুৱা হয় এইটো হয় বাৰ ডায়েগ্ৰামত কি হয় এইটো হয় আৰু এটা কথা থাকে ইয়াত বাৰ ডায়েগ্ৰামত কি হৈছে ইয়াৰ যিটো ৰেঞ্জ বা ইয়াৰ দূৰত্ব এইবোৰ কি হ'লগৈ সমান হ'ব লাগে এতিয়া হিষ্টগ্ৰামত কিন্তু ইয়াৰ মাজত কোনো ফাঁক নাথাকে স্তম্ভবিলাক মানে আয়তক্ষেত্ৰবিলাক কি হৈছে সন্নিহিত আয়তক্ষেত্ৰ বুলি কয় সেইকাৰণে ইটোৰ লগত সিটো সদায় কি হৈছে জড়িত হৈ থাকে গতিকে এইটো হ'ল আমাৰ ইকুৱেল ক্লাছ ইণ্টাৰভেল যদি থাকে তেতিয়া আমি কি কৰিম এনেকৈ হিষ্টগ্ৰামটো অংকন কৰিম নেক্সট এতিয়া আমি শ্ৰেণী অন্তৰালবোৰ যদি আনইকুৱেল হয় তেতিয়াহ'লে কি হ'ব কেনেকৈ আমি হিষ্টগ্ৰাম অংকন কৰিম চাওঁ এতিয়া আমি এটা উদাহৰণ লৈ লৈছোঁ উদাহৰণটোত আমাক দিয়া আছে ইয়েৰবিলাক দিয়া আছে এতিয়া ইয়েৰ্ছবিলাক দিছে আমাক এইটো 25 to 29 30 to 34 35 to 44 45 to 49 নেক্সট আহিলে এইটো এতিয়া আমি কেনেকৈ কি বুজিছোঁ যে এইটো ক্লাছ ইণ্টাৰভেল নেক্সট নাম্বাৰ অফ মেন অৰ্থাৎ মানুহৰ সংখ্যা যিটো দিছে আমাক সেইটো ফ্ৰিকুৱেঞ্চি বুলি আমি নিজে এইবোৰ ধৰি ল'ব লাগিব এতিয়া ফ্ৰিকুৱেঞ্চি দিলে 70 30 48 23 এতিয়া আমাক দিয়া ডাটাকেইটা অকল এইকেইটা আমাক দিছে এই টেবুলখন ইয়াৰ পৰা আমাক কি কৈছে হিষ্টগ্ৰাম অংকন কৰিবলৈ কৈছে এতিয়া আমি ইয়াৰ পৰা হিষ্টগ্ৰাম অংকন কৰিবলৈ যাওঁতে আমি দেখিছোঁ যে 25 to 29 30 to 34 এতিয়া ইহঁতৰ ডিফাৰেঞ্চবিলাক আমি চাওঁ যিটো ইহঁতৰ লেন্থটো বা উইথটো মানে ইণ্টাৰভেলটোৰ শ্ৰেণী অন্তৰালৰ যিটো মাজৰ পাৰ্থক্যটো কিমান সিহঁতৰ দীৰ্ঘটো শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্যটো কিমান মানে আমি সেইটো চাই লওঁ ইয়াত আহিলে 5 ইয়াত আহিলে 5 ইয়াত কিন্তু কিমান 10 আৰু ইয়াত হ'ল 15 গতিকে আমি দেখিলোঁ যে ইহঁতৰ কি হৈছে দৈৰ্ঘ্য একে নহয় সমান নহয় যদি এনেকুৱা হয় তেতিয়া আমি কি কৰিম প্ৰথমতে আমি ইহঁতৰ দৈৰ্ঘ্যটো উইথ অফ ক্লাছ ইণ্টাৰভেলটো উলিয়াই ল'ম উলিয়াই লোৱাৰ পাছত ক্লাছ ইণ্টাৰভেল কেনেকৈ উলিয়াই নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে জানে যে দৈৰ্ঘ্যটো কেনেকৈ উলিয়াই এই দুটা বিয়োগ কৰিব লাগে নেক্সট এতিয়া আমি দেখিলোঁ ইয়াৰ পাছত আমি কি কৰিম ইয়াৰ পাছত আমি উলিয়াই ল'ব লাগিব ডেনচিটি অফ ফ্ৰিকুৱেঞ্চি মানে বাৰম্বাৰতাৰ ঘনত্বটো আমি কি কৰিম উলিয়াই ল'ম এতিয়া বাৰম্বাৰতাৰ ঘনত্ব উলিয়াবলৈ আমি কি কৰিব লাগে যিটো ফ্ৰিকুৱেঞ্চি আমি পাইছোঁ ফ্ৰিকুৱেঞ্চিটোক আমি কি কৰিব লাগিব দৈৰ্ঘ্যটোৱে মানে বাৰম্বাৰতাক দৈৰ্ঘ্যৰে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্যই মানে উইথটোৱে বা লেন্থটোৱে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব অৰ্থাৎ সূত্ৰটো হ'ব F ডিভাইডেড বাই W মানে এতিয়া 70 ডিভাইডেড বাই 5 আমাৰ এইটো কি আহিব 70 ডিভাইডেড বাই 5 ইকুৱেল কিমান পালোঁ আমি 14 ঠিক তেনেকৈ 30 ডিভাইডেড বাই 5 ইকুৱেল 6 ঠিক তেনেকৈ আমি পালোঁ 48 ডিভাইডেড বাই এইটো 40 দেই চৰি এইটো 40 ডিভাইডেড বাই 10 আমি 4 পালোঁ নেক্সট আহিলে 15 আৰু এইটো হ'ল আমাৰ 15 আৰু এইটো আমাৰ আছিলে নেক্সট এতিয়া আমাৰ এইটো 75 হ'ব লাগে ছাত্ৰ ছাত্ৰীবিলাক শুধৰাই ল'ব এইটো 75 তেতিয়া আমাৰ এইটো 15 হ'ব আৰু এইখিনি আমি উত্তৰটো তেতিয়া আমি পাম 75 নেক্সট আহিলে ডিভাইডেড বাই 15 আমাৰ উত্তৰটো হ'বগৈ 5 মানে এইকেইটা আমি এনেকৈ পাম এইটো আমাৰ আগতে 1.5 আছিলে ছাত্ৰ ছাত্ৰীসকলে এইটো শুধৰাই ল'ব ঠিক আছে তেতিয়াহ'লে আমি দেখিলোঁ যে ডেনচিটি অফ ফ্ৰিকুৱেঞ্চি কিমান 14 6 4 5 এতিয়া আমি ইয়াত হিষ্টগ্ৰাম অংকন কৰোঁতে তেতিয়াহ'লে আমি কি ডেনচিটি অফ ফ্ৰিকুৱেঞ্চি দিব লাগিব মানে বাৰম্বাৰতাৰ ঘনত্ব দি আমি কি কৰিব লাগিব অংকন কৰিব লাগিব গতিকে OX অক্ষত আমি কি ধৰিম শ্ৰেণী অন্তৰাল ধৰিম প্ৰকৃত শ্ৰেণী অন্তৰালবিলাক ধৰিম এইটো আমি ক'বলৈ পাহৰি গৈছোঁ এইটো প্ৰকৃত শ্ৰেণী অন্তৰাল এনেকৈ উলিয়াই দিব লাগিব প্ৰকৃত শ্ৰেণী অন্তৰালটো উলিওৱাৰ আমি আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ শিকাইছিলোঁ কেনেকৈ কৰিব লাগে তথাপি ইয়াত কৈ দিছোঁ 25ৰ আগত আমি কি ধৰিম 24.5 আৰু এইটো হ'ল 29.5 এনেকৈ আমি প্ৰকৃত শ্ৰেণী অন্তৰালটো লিখিব লাগে তেনেকৈ এইটো 30 গতিকে 30ৰ আগৰ 29.5 আৰু এইফালে আহিলে 34.5 সেইটো ছিষ্টেমত আমি ৰিয়েল ক্লাছ ইণ্টাৰভেলটো উলিয়াই ল'ম গতিকে ৰিয়েল ক্লাছ ইণ্টাৰভেল আমি ক'ত লিখিম OX অক্ষত লিখিম মানে সমান্তৰাল অক্ষত বা ভূমি অক্ষত নেক্সট আহিলে OY উলম্ব অক্ষত বা ভাৰ্টিকেল এক্সিছত আমি কি লিখিম ডেনচিটি অফ ফ্ৰিকুৱেঞ্চি লিখিম এতিয়া ইয়াত আমি চাওঁ
প্ৰথম আহিলে আমাৰ 24.5 মানে ফাৰ্ষ্ট যিটো ক্লাছ ইণ্টাৰভেল আৰু 29.5 তাত আমাৰ ডেনচিটি কিমান আছে 15 গতিকে আমি কলৈ যামগে এখিলে যাম 15 আমি এইটো আমি ইমানত দিম 15 15ৰ পাছতে হ'ব আৰু 14 গতিকে এইটো আমাৰ ইমানত হ'ব ঠিক আছে এইটো আহিলে ইমানত প্ৰথম আমি আয়ত ক্ষেত্ৰটো আঁকিলো নেক্সট আহিলে 29.5 34.5 29.5 34.5 আমাৰ আছে কিমান 6 গতিকে এইটো আমি ইমানত যাব এনেকুৱাতে যাব এইটো 6 এইটো হ'ল আমাৰ 6 মানে 14 আৰু 6 আমি দুটা পাইছো নেক্সট আহিলে 4 ডেনচিটি টু হ'ল 4 ডেনচিটি অফ ফ্ৰিকুৱেন্সি আৰু আমাৰ এফালে ক্লাছ ইণ্টাৰভেল কিমান 34.5 44.5 গতিকে 34.5 44.5 ছাত্ৰ-ছাত্ৰীসকলে এই কথাটো গুৰুত্ব দিব যেটো ইয়াত কি হৈছে ক্লাছ ইণ্টাৰভেল দুটা মাজত এটা সোমাই যাব গতিকে ইয়াত 34.5 ৰ পৰা আমি 44.5 লৈকে আমি ধৰিব লাগিব আৰু যাব কিমান 4 গতিকে আমাৰ এই আয়ত ক্ষেত্ৰটো দুটা আয়ত ক্ষেত্ৰ লগ খাই হ'ব এইটো 4 এইটো হ'ল আমাৰ এনেকৈ এইটো হ'ল 4 ঠিক আছে নেক্সট আমি চাওঁ 44.5 49 59.5 44.5 59.5 আৰু ইয়াৰ আমাৰ ডেনচিটি অফ ফ্ৰিকুৱেন্সি আছে 5 গতিকে এইটো আহিলে ইমানলৈ এইটো আমাৰ ইমানলৈ যাব এডাল আমাৰ ওপৰলৈ উঠিব অকণমান আৰু এইখিনি আহিলে এইটো হ'ল আমাৰ কি হিষ্টগ্ৰাম গতিকে আনইকুৱেল ফ্ৰিকুৱেন্সি থাকিলে অকণমান দুটামান কথা ইয়াত নতুনকৈ সংযোগ হয় আৰু সেই তথ্যকেইটা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব এতিয়া ফাৰ্ষ্ট ষ্টেপটো কি তেতিয়াহ'লে যদি আনইকুৱেল ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউশ্যন হয় ইণ্টাৰভেল হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে আমি তাক প্ৰকৃত ৰিয়েল ক্লাছ ইণ্টাৰভেলবিলাক উলিয়াই ল'ম ৰিয়েল ক্লাছ ইণ্টাৰভেল উলিওৱাৰ পাছত আমি কি কৰিম লেন্থটো উলিয়াই ল'ম মানে দৈৰ্ঘ্যটো উলিয়াই ল'ম ক্লাছ ইণ্টাৰভেলৰ দূৰত্বৰ মাজৰ যিটো দৈৰ্ঘ্যটো কিমান সেইটো উলিয়াম তাৰপিছত ডেনচিটি অফ ফ্ৰিকুৱেন্সি উলিয়াম তাৰপিছত আমি ইয়াত অংকন কৰিম আকৌ অংকন কৰিবলৈ যাওঁতে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে ইয়াৰ ডিফাৰেঞ্চবিলাক কিমান ক্লাছ ইণ্টাৰভেলৰ মাজৰ ডিফাৰেঞ্চ কিমান এতিয়া আমি দেখিছোঁ যে প্ৰতিটো স্তম্ভ ইয়াত কি হৈছে সমান নহয় আমি সেইটোকে কৈছিলোঁ যে ডায়েগ্ৰাম যেতিয়া বাৰ ডায়েগ্ৰাম অংকন কৰিছোঁ তেতিয়া কি হৈছে তাৰ কি হৈছে প্ৰতিটো স্তম্ভৰ বা প্ৰতিটো আয়ত ক্ষেত্ৰৰ মাজৰ যিটো উইথ বা মাজৰ যিটো পৰিসৰ সিহঁতৰ এই যিটো এই যিটো মানে ক্ষেত্ৰটো এই ক্ষেত্ৰটো কি হৈছে ইহঁতৰ বা স্তম্ভটো এইটো দৈৰ্ঘ্যটো ইহঁতৰ সমান প্ৰস্থ আৰু ইহঁতৰ প্ৰস্থটো বিশেষকৈ প্ৰস্থ সমান মাজত ডিফাৰেঞ্চ থাকে কিন্তু আমি হিষ্টগ্ৰামত দেখিলোঁ যে ইহঁত সমান নহয় এইটো আয়ত ক্ষেত্ৰ এতিয়া এই তিনিটা সমান হ'ল এই দুটা সমান হ'ল কিন্তু এইটো কি হৈছে এই দুটা অসমান গতিকে এনেকৈ আমি কি কৰিম হিষ্টগ্ৰাম অংকন কৰিম ঠিক আছে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ